যোৰহাট জিলাৰ জাজিমুখৰ হাতীখালৰ হাতীচাপৰিত ব্ৰহ্মপুত্ৰৰ ভয়াৱহ গৰাখহনীয়া। যোৰহাট মাজুলী সংযোগী নিৰ্মীয়মান দলঙৰ সমীপত এই ভয়ংকৰ গৰাখহনীয়া। ভৌগোলিক মানচিত্ৰৰ পৰা নিশেষ হ'বলৈ ধৰিছে ৰণথলী বনভোজস্থলী। প্ৰায় 700 মিটাৰ ভয়াৱহ গৰাখহনীয়াৰ নিশেষ হ'বলৈ ধৰিছে ঐতিহাসিক জাজিমুখৰ হাতীখাল চাপৰি। জলসম্পদ বিভাগক পৰিদৰ্শন কৰিবলৈ আহ্বান জনাইছে স্থানীয় ৰাইজে। টিয়কৰ পৰা গৌৰীশংকৰ ভঁৰালীৰ ৰিপৰ্ট AIN লাইভ। হয়, আপোনালোকে দেখিবলৈ পাইছে যে এই ঐতিহাসিক আপোনাৰ হাতীশাল চাপৰিত ব্ৰহ্মপুত্ৰৰ যি গৰাখহনীয়া, সেই গৰাখহনীয়াৰ ফলত প্ৰায় 800 মিটাৰমান গৰা খহি বৰ্তমান আমাৰ ছাইডে আহি আছে। এই ঐতিহাসিক স্থানডোখৰত আপোনাৰ পিকনিক ৰংথলী নামে এক পিকনিকস্থলী আছে। ইয়াত বহুত দূৰ দূৰণিৰ পৰা মানুহ আহে বছৰেকৰ শেষৰ দিনটোত বা বছৰৰ প্ৰথম দিনটোত ইয়াত লগে ভাগে এসাঁজ খাম বুলি। কিন্তু এই গৰাখহনীয়াৰ ফলত এই সম্পূৰ্ণ ঠাইডোখৰ বৰ্তমান ব্ৰহ্মপুত্ৰৰ মাজলৈ গতি কৰিছে। ইয়াৰ ফলত এই ঐতিহাসিক ঠাইখন ক্ৰমান্বয়ে হেৰাই যাবলৈ ধৰিছে আমাৰ মাজৰ পৰা। সেইটো কাৰণে জলসম্পদ বিভাগক আমি বিনম্ৰ অনুৰোধ কৰিছোঁ, আপোনালোকে ইয়াত আহি এবাৰ পৰিদৰ্শন কৰক আৰু এক সুব্যৱস্থা কৰি দিয়ে যেন। যিকোনো খবৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।